আজি অসম সংগ্ৰামী মঞ্চৰ ফালৰ পৰা আমি সংবাদমেলখন আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰ কাৰণে যিসকল সাংবাদিক বন্ধুসকল উপস্থিত হয় তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত আছে ডাক্তৰ মৃদুল গগৈ, তেখেত আমাৰ বিষয়ববীয়া অসম সংগ্ৰামী মঞ্চৰ। অনিল পোদ্দাৰ আছে ডিব্ৰুগড়, তেখেতো আমাৰ বিষয়ববীয়া। ডাক্তৰ গোবিন সন্দিকৈ আছে বিষয়ববীয়া। নিবুল বুঢ়াগোহাঁই আছে, তেখেতো বিষয়ববীয়া। তাৰপিছতে আমাৰ অখিল ফুকন, তেখেত খোৱাঙৰ, তেখেতো বিষয়ববীয়া। এতিয়া অসম সংগ্ৰামী মঞ্চ আপোনালোকে হয়তো আমি আপোনালোকৰ যোগেদি গোটেই অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে অসম সংগ্ৰামী মঞ্চ 2015 চনত আমি গঠন কৰি হৈছিলে আৰু 2017 চনত আমি ভাৰতীয় নিৰ্বাচনী আয়োগৰ আঞ্চলিক ৰাজনৈতিক দল হিচাপে আমি পঞ্জীয়নভুক্ত হৈ আছোঁ। আৰু ইমান দিন আমি অলপ নিষ্ক্ৰিয় হৈ আছিলোঁ, বিশেষ দুৰ্ভাগ্যজনকভাৱে কওক বা পাকচক্ৰত পৰি। এতিয়া আমি 26 চনৰ নিৰ্বাচনৰ আগে আগে সক্ৰিয় হ'ব আমি বিচাৰিছোঁ। যিহেতু ইতিমধ্যে আমাৰ গোটেই অসমতে বিভিন্ন অঞ্চলত আমাৰ সদস্য আছে, তেখেতসকলে যোগাযোগ কৰি আছে। আৰু আমি 2019 চন নিৰ্বাচনটো আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, য'ত প্ৰয়াত অশ্বিনী চেতিয়াদেও ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ঠিক তেনেকৈ 2021 চনতো আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। তাত 4খন আসনত ডিব্ৰুগড়, মৰিয়নি, খুমটাইত আৰু আমি ৰঙিয়া, এই 4খনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। আৰু 2019 চনত আমাৰ যিখন পঞ্চায়তৰ নিৰ্বাচন হৈছিল, এই পঞ্চায়তৰ নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰি যথেষ্ট আমি ভোট পাইছিলোঁ। আমি কেতিয়া 2 বা 3 আছিলোঁগৈ আমি ৰাজনৈতিক দলবোৰসমূহৰ ক্ষেত্ৰত। গতিকে এতিয়া আমি ভাবিছোঁ যে আমি 2026 চনৰ আগত আমি অলপ সক্ৰিয় হ'ব লাগে। আৰু 2026 চনৰ নিৰ্বাচনত আমি আঞ্চলিকতাবাদৰ স্বাৰ্থত আমি যিকোনো ব্যক্তি বা দলসমূহক আমি সমৰ্থন জনাম, এইটো সিদ্ধান্ত আমি লৈ থৈছোঁ। আৰু লগতে আমাৰ যদিও গোটেই অসমতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা আমাৰ বিষয়ববীয়া আছে, কিন্তু আমি এই ক্ষেত্ৰত সম্পূৰ্ণ এতিয়ালৈকে আমি সিদ্ধান্তটো লোৱা নাই। আমি ল'ম। আমি যদি প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছে নিশ্চয় প্ৰেছ মিটৰ যোগেদি আমি জনাম ৰাইজক। কিন্তু আমি আঞ্চলিকতাবাদৰ সমৰ্থনত আমি ব্যাপক প্ৰচাৰ চলাম। আৰু 2 নম্বৰ কথা, আমি ইতিমধ্যে আপোনালোকক কোৱাটো ভাল হ'ব বুলি ভাবিছোঁ। এখন গণতান্ত্ৰিক মঞ্চ এখন গঠন হৈছে, তাত আমিও অংশীদাৰ হৈ আছোঁ। যিটো মানে আদিবাসী গণমঞ্চ, এনেকৈ কৰি কেইখনমান খিলঞ্জীয়া গণমঞ্চ, এনেকৈ কৰি কেইবাটাও সংগঠনে মিলি যিটো মঞ্চ এখন তৈয়াৰ হৈছে, ৰাজনৈতিক মঞ্চ। যিখন ৰাজনৈতিক মঞ্চত JMM ঝাৰখণ্ড মুক্তি মৰ্চাই মানে বেক কৰিব, তেওঁলোকৰ লগত বেক কৰিব। আৰু সেইকাৰণে আমাক 10 তাৰিখে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শিবু সোৰেন আহিব তেজপুৰলৈ। আমাকো হেমন্ত সোৰেন, তেখেতক আমি লগ কৰিবলৈ যাম। আৰু তাৰপিছতে আমি আমাৰ গোটেই ভৱিষ্যতৰ কথাটো আমি নিৰ্ণয় কৰিব পাৰিম। ডেফিনেটলি নহয়, আঞ্চলিকতাবাদ আমাৰ যিটো খিলঞ্জীয়া বা অসমীয়া জাতিৰ স্বাৰ্থত, ভাষা সংস্কৃতিৰ স্বাৰ্থত যিয়ে কৰে সেয়ে জাতীয়তাবাদ বুলি কয়। গতিকে সেই ক্ষেত্ৰতে আমি আঞ্চলিকতাবাদটো কৰিব লাগিছিল, জাতীয়তাবাদ কৰিব লাগিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমত হোৱা নাই। আগতে অসম গণ পৰিষদৰ কিছুমান ভুলৰ কাৰণে গোটেই বস্তু আঞ্চলিকতাবাদটো বা জাতীয়তাবাদটো প্ৰায় দুৰ্বল হৈ পৰিল। এতিয়া এনেকুৱা এটা অৱস্থা হ'ল যে বিজেপিকে বা কংগ্ৰেছকে, বিজেপিক হৰাবলৈ হ'লে কংগ্ৰেছৰ সমৰ্থন ল'ব লাগিব, মানে এটা ৰাষ্ট্ৰীয় দল হিচাপে। ঠিক তেনেকৈ যদি কংগ্ৰেছ থাকে, কংগ্ৰেছক হৰাবলৈ আপুনি বিজেপি সমৰ্থন ল'ব লাগিব, যেনেকৈ গণ পৰিষদে লৈছে। সেইটো এটা আপুনি অনস্বীকাৰ কৰিব নোৱাৰা অৱস্থা এটা পৰিণত হৈছে। গতিকে গোটেইকেইটা আঞ্চলিক দলে যদি লগ হ'লহেঁতেন, ইনক্লুডিং যদি অসম গণ পৰিষদো লগ হ'লে, তেওঁলোকে লিড কৰা হ'লে নিশ্চয় অসমৰ মানুহে আঞ্চলিকতাবাদৰ ক্ষেত্ৰত এটা পজিটিভ ইতিবাচক তেওঁলোকে চিন্তা নিশ্চয় কৰিলে হয়। মই ইতিমধ্যে আপোনালোকক কথা এটা কওঁ, আমি জাতীয় দল, এইটো প্ৰথমে আমি জাতীয় দল হিচাপে আছিলোঁ। তেতিয়া গুৱাহাটীত এখন মিটিং দিছিলে, 4টা দল আছিল। জাতীয় পৰিষদ আছিল, অখিলৰ যিটো দল, ৰাইজৰ দল আছিলে, তাৰপিছত কাৰ্বি আংলঙৰ দল আছিলে, আমি জাতীয় দল আছিলোঁ। মই এটা প্ৰস্তাৱ দিছিলোঁ যে কংগ্ৰেছৰ ওপৰত বেছি নিৰ্ভৰ আমি কৰিব নালাগে। গোটেই উজনি অসমৰ বিভিন্ন অঞ্চলত আমি আঞ্চলিকৰ বা আমি খিলঞ্জীয়া মানুহৰ 20টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ। 1 বছৰ আগতে কথাটো কৈছোঁ, প্ৰতিদ্বন্দ্বিতা কৰোঁ আৰু এতিয়াৰ পৰা আমি লাগি যাওঁ। কিন্তু লগে লগে আমাৰ মাজৰে দুজনে বিৰোধিতা কৰিলে। বিৰোধিতা কৰাৰ পিছত আমিও বাদ দিলোঁ যে যি হয় হ'ব আৰু এনেকৈ বুলি। অজিত কুমাৰ ভূঞাৰ কথাটো হ'ল কি, তেখেত প্ৰথম অৱস্থাত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। আৰু তেখেতে এটা সংগঠন আছিলে, এটা দল তেখেতে খুলিছিলে কেইজনমান জাতীয়তাবাদী চিন্তাধাৰাৰ লোক লগ লাগি।
সেইটো আছিলে আঞ্চলিক গণমঞ্চ। আঞ্চলিক গণমঞ্চৰ পিছত তেখেতে আমাক আমন্ত্ৰণ জনালে আমাৰ অসম সংগ্ৰামী মঞ্চ তাৰ লগত যোগ হ'ব লাগে। গতিকে অসম সংগ্ৰামী মঞ্চৰ তেখেতৰ যিটো হেৰি আছিল, এই আঞ্চলিক গণমৰ্চা সেই দুটা হেৰি কৰি এলায়েন্সত আহি অসম জাতীয় দল গঠন কৰা হ'ল এইটো উদ্দেশ্য লৈ। তাৰপিছতে তেখেতে বিভিন্ন সময়ত বিভিন্ন মিটিং এৰেঞ্জ কৰিলে গোটেই দলখিনি একত্ৰিত কৰিবৰ কাৰণে, বিৰোধী মৰ্চা সক্ৰিয় কৰিবৰ কাৰণে। তাতে ৰাইজৰ দল আহিলে, তাৰপিছত জাতীয় পৰিষদ আহিলে, আমাৰ জাতীয় দল আছে, আৰু কাৰ্বি আংলঙৰ তেনেকৈ বিভিন্ন সৰু সৰু আঞ্চলিক দল যিবোৰ সক্ৰিয় কৰাৰ উদ্দেশ্যত সেইটো কৰা হৈছিল। কিন্তু তাৰপিছতে হ'ল কি, অকস্মাতে পথ পৰিৱৰ্তন হ'ল। এই তেখেতে যদিও নেতৃত্বত আছিলে, তাৰপিছত মানে আমাক বিশেষভাৱে অৱগত নকৰাকৈ, আমাৰ পূৰ্ণ সমৰ্থন নোলোৱাকৈ তেখেতে মানে অসম জাতীয় পৰিষদত চামিল হোৱা এটা সিদ্ধান্ত কৰিলে। গতিকে সেই ক্ষেত্ৰত আমাৰ মাজত মানে ঐক্য বিনষ্ট হ'ল, আৰু ঐক্য বিনষ্ট হোৱাৰ কাৰণেই এতিয়া আমি এককভাৱে আমাৰ দলটো সক্ৰিয় কৰি আমি অৱতীৰ্ণ হোৱাৰ কথা চিন্তা কৰিছোঁ। অসমৰ প্ৰায় যিখিনি আমাৰ পুৰণি মেম্বাৰ আছিল, এক্টিভ মেম্বাৰ। আৰু এটা কথা হৈছে কি, আমাৰ এটা পজিটিভ প্লাছ পইণ্ট আছে কি, আমাৰ 1915 চনত গঠন হোৱা এটা দল, আৰু 17 চনত আমি নিৰ্বাচন আয়োগৰ পঞ্জীয়ন লাভ কৰিছিলোঁ। গতিকে সেই ক্ষেত্ৰত আমাৰ স্থিতি এতিয়াতো বৰ্তমান আমি এককভাৱে মানে অৱতীৰ্ণ হোৱাৰ স্বাৰ্থত আগবাঢ়িছোঁ। সেইটো আচলতে আমি সেই বুলি নাভাবোঁ। কিন্তু কথাটো হ'ল কি, আমাৰ দুখ লাগিছে এই কাৰণে যে যিটো সক্ৰিয় প্ৰচেষ্টাত মানে আমি গোটেইকেইটা দল আগবাঢ়ি গৈছিলোঁ, সেই তাত যেন ক'ৰবাত জতি পৰিল, আৰু শেষৰ ফালে তেখেতেও মানে বৰ বেছি মানে হেৰি নকৰা হ'ল। মানে আগৰ সক্ৰিয় যিটো ভূমিকা সেইটো অলপমান মানে আমি ফিল কৰিলোঁ, এইভাগেতো নহ'ব, সময় গৈ আছে, সময় ইতিমধ্যে বহুত অতিবাহিত কৰি দিয়া হ'ল, আৰু আমি ভাবিলোঁ যে একো কাৰণ নোহোৱাকৈ মানে এনেকুৱা ধৰণৰ হৈছে। গতিকে আমি এতিয়া নতুন উদ্যম লৈ মানে এই ক্ষেত্ৰত আগবাঢ়িছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।